চৰকাৰী স্কুলৰ শিক্ষকসকলে স্কুলত নপঢ়ায়, প্ৰাইভেট ক্লাছ কৰে। চৰকাৰী স্কুলৰ শিক্ষকসকলে ভালদৰে নপঢ়ায়, চৰকাৰী কৃষ্ণবোধক চিন। আচলতে এইটোৱে হ'ল পঢ়ালে আমাৰ কাকডঙাৰ নাম হ'লহেঁতেন, সেইকাৰণে মই গৌৰৱ বেছি অনুভৱ কৰিহেঁতেন। আশা কৰা মতে পাইছোঁ যদিও মানে মেথছত ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে। আৰু ভগৱানৰ চকু মিলি চালে, নেচালে চৰকাৰে স্থান পোৱাৰ পিছতো কাকডঙাখন আজি নিমাত হৈ থকা নিচিনা লাগিছে নাই আপুনি? সেইটো ফালৰ পৰা মই বৰ দুখ পাইছোঁ। আজি কাকডঙাৰ এটা বাতৰিয়ে গোটেই অসমত বিয়পি থাকিলহেঁতেন, কিয়নো আজি কাকডঙাৰ বাতৰিটো বিয়পি থকা নাই। দুখজনক বিষয়, কাকডঙা হাই ছেকেণ্ডেৰী আজি যিটো ভাল খবৰ, কাকডঙাৰ গৌৰৱ যিটো কৰিবলগীয়া যিটো ভাল খবৰ, সেই ভাল খবৰটো অসম চৰকাৰৰ যিটো হঠকাৰী সিদ্ধান্ত, সেই হঠকাৰী সিদ্ধান্তৰ কাৰণে, অসম চৰকাৰৰ ভুল সিদ্ধান্তৰ কাৰণেই কাকডঙা হাই ছেকেণ্ডেৰী বা চৰকাৰী স্কুলৰ ভাল ফলাফলটো আচলতে অসমবাসীয়ে নেজানিলে নেকি? আৰু আমাৰ কাকডঙাৰ আজি ভাল ফলাফলবোৰ আপোনালোকক দেখাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে চিনাকি দি লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিত্য নিৰঞ্জন ভাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব আৰু ফেচবুকৰ ভিডিঅ'লৈ। নাম নিত্য নিৰঞ্জন, কৰোঁ মনোৰঞ্জন, দিওঁ ইনফৰমেশ্যন। কথাটো হ'ল যে তিনিটা স্থান চৰকাৰে ৰাখিলে, কিন্তু শিক্ষা বিভাগে 3টা স্থান ৰাখিলে, তেওঁলোকে কিন্তু বাকী 7টা স্থানৰ পৰা তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বিৰত ৰাখিলে। চৰকাৰে কৈছিল যে আমি এইবাৰ স্থান নিৰ্ণয় নকৰোঁ, কিন্তু স্থান নিৰ্ণয় নকৰিম বুলি কৈ কিয় চৰকাৰে 3টা স্থানকে বাছি ৰাখিলে, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক চিন। আচলতে এইটোৱে হ'ল নেকি যে যেতিয়া HSLC যদি ফলাফল দিলে, আৰু ফলাফলত আচলতে নিউজ চেনেলবিলাকে বা এই বিভিন্ন ধৰণৰ চৰকাৰে বাহ নেপালহেঁতেন, বা মানে ক'বলৈ গ'লে নিউজ নোলালহেঁতেন। ধৰক যদি এটা ফৰ্মেল যদি স্থান নাথাকিলেহেঁতেন, কোনো ধৰণৰ নিউজ নোলালহেঁতেন। কাৰণ অসমৰ ভিতৰত এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ নাথাকে, ফলাফল কি দেখুৱাব, বিচাৰি ফুৰিবলগীয়া হ'লহেঁতেন। চৰকাৰে সেইটো কাৰণেই 3জন বাছি দিলে, মানে 3টা স্থান দিলে। সেই 3টা স্থানৰ 5জনক চিলেক্ট কৰিলে, বাকীকেইজনক কিয় চৰকাৰে এলাগী চকুৰে আছিলে, এটা বিশ্বাস্যৰ বিষয়। ইতিমধ্যে আপোনালোকে মই সেই যিজনে অসমৰ ভিতৰত 7ৰ পৰা 7 নতুবা 8 নম্বৰ স্থানটো দখল কৰিবলৈ সক্ষম হৈছিলে, সেই ছাত্ৰজনৰ ওচৰলৈ যাম, তেওঁ মন্তব্য দেখুৱাম, তেওঁলোকে কি কয়। আচলতে কাকডঙাবাসী হিচাপে আজি আমি দুখ প্ৰকাশ কৰিছোঁ যে অসম চৰকাৰে বা শিক্ষা বিভাগে নিজৰ কথা ৰাখিব নোৱাৰিলে। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বা আগতীয়াকৈ কৈছিলে যে আমি এইবাৰ কোনো ধৰণৰ ৰেংক নিৰ্ণয় নকৰোঁ, আমি সকলোকে সমান চকুৰে চাম আৰু সকলোকে সমানে ৰিজাল্ট ঘোষণা কৰিম, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এই পজিশ্যনকেইটা থাকিব। কিন্তু কিয় তেওঁলোকে 3টা স্থান কিয় কাৰণে ৰাখিলে? নে নিউজত তেওঁলোকৰ অসম চৰকাৰ বাহবা ল'বৰ কাৰণে 3টা স্থান ৰাখিলে, নে নিউজ চেনেলত নিউজটো ওলাবৰ কাৰণে ৰাখিলে? যদি 3টা স্থান নাৰাখিলেহেঁতেন, সেই 5জন ছাত্ৰৰ ওচৰলৈ নিউজ চেনেল নোযোৱাহেঁতেন, হয়তো কাকডঙাত বুলি নহয় গোটেই অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিউজটো নেবাজিলেহেঁতেন। এতিয়া বিষয়টো হৈছে চৰকাৰী স্কুলৰ শিক্ষকসকলে স্কুলত নপঢ়ায়, প্ৰাইভেট ক্লাছ কৰে। চৰকাৰী স্কুলৰ শিক্ষকসকলে ভালদৰে নপঢ়ায়, চৰকাৰী স্কুলৰ শিক্ষাদানটো বেয়া। আজি চৰকাৰী আমাৰ সকলোৰে এটা কি হয়, চৰকাৰী স্কুলবিলাকক সকলোৱে মানে তলৰ চকুৰে চাই যে চৰকাৰী স্কুলে ভাল ৰিজাল্ট দিব নোৱাৰে, চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে একো ভালদৰে নপঢ়ে, চৰকাৰী স্কুলৰ শিক্ষকসকলে নপঢ়ায়, তেওঁলোকে এনেই যায়, তেওঁলোকে প্ৰাইভেট ক্লাছ কৰাই পেলাই তেওঁলোকে পঢ়াইহে থাকে, জাষ্ট একো ৰিজাল্ট ফলাফল ভাল নকৰে বুলি এটা আমাৰ ধাৰণা হয়। বহুতে ভাবে যে চৰকাৰী স্কুলত নাম লগাই দিয়া মতে ছাত্ৰ ছাত্ৰী অধপতনে গ'ল বুলি বহুতে তেওঁলোকে ভাবে। আৰু চৰকাৰী স্কুল, কাকডঙা হাই ছেকেণ্ডেৰীখন চৰকাৰী স্কুল, এইবাৰ চৰকাৰী স্কুলৰ ভাল ফলাফল অসমৰ ভিতৰত 7ৰ পৰা 7 নম্বৰ নতুবা 8 নম্বৰ ফলাফল আজি পালেহেঁতেন কাকডঙা হাই ছেকেণ্ডেৰী, আৰু তুমি তাৰে এজন হ'লাহেঁতেন। তো কি ক'বা, কাকডঙা হাই ছেকেণ্ডেৰী চৰকাৰী স্কুলৰ মানে ছাৰ বাইদেউসকলে তোমালোকে পঢ়াই নাই নে এনেই তোমালোকৰ ক্লাছত যায় প্ৰাইভেট ক্লাছ কৰিবলৈ কৈ দিয়ে নেকি? ধৰক তোমালোকৰ অংক ছাৰে ক'লে যে তোমালোকে এনেই কিবা কিবিটা দিলে, আৰু ভিতৰুৱাকৈ কয় নেকি যে এই তুমি মুগীত যাবা এক্সট্ৰাকৈ ক্লাছ ল'বা বুলি কয় নেকি? নাই, তেনেকুৱা একো কথা নাই। তেওঁলোকে আমাক লৈ বহুত কষ্ট কৰিছিলে। মেট্ৰিক পৰীক্ষাৰ আগলৈকে তেওঁলোকে আমাক যি পাঠদান দি গৈছিলে, আমি তাৰে এটি প্ৰতিদান দিব পাৰিছোঁ। তাৰমানে কোনো চৰকাৰী স্কুলৰ শিক্ষকে ইংলিছেই হওক, অংকই হওক বা ছায়েন্সেই হওক, তেওঁলোকে ক্লাছত ধুনীয়াকৈ শিক্ষা দিছে। তাৰ এটা তুমি উদাহৰণ, নহয় নে? তাৰ এটা উদাহৰণ। সেই চৰকাৰী স্কুলেই ভাল ফলাফল দিলে। কাকডঙা হাই ছেকেণ্ডেৰীয়ে এইবাৰ যদি পজিশ্যনত ৰাখিলেহেঁতেন, কাকডঙা হাই ছেকেণ্ডেৰীয়ে অন্ততঃ আজি গৌৰৱ কৰিব পাৰিলহেঁতেন যে কাকডঙাৰ পৰা এইবাৰ 7ম বা 9ম স্থানটো কাকডঙাই দখল কৰিলেহেঁতেন। চাওকচোন বাৰু কাকডঙাৰ কাৰণে কিমান দুখজনক বিষয়। আৰু মই 4ৰ পৰা যিকেইজন 10 নম্বৰলৈকে যিকেইজন ছাত্ৰ আছে, যিকেইজন অভিভাৱক আছে, তেওঁলোকৰ মানসিক যিটো দ্বন্দ্বত ভুগিছে তেওঁলোকে, যে তেওঁলোকৰ ছাত্ৰই হয়তো
4th পালেহেঁতেন, তেওঁলোকে ছাত্ৰ হয়তো 5th পজিশ্যন পালেহেঁতেন। কিন্তু চৰকাৰৰ এটা ঘপককৈ লোৱা সিদ্ধান্তৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মনোবলটো ভাঙি দিয়া নাইনে? এই প্ৰশ্নটো ৰাইজলৈ এৰিলোঁ। আৰু আপোনালোকক কাকডোঙাত ডিষ্টিংশ্যন কোনে কোনে পালে, ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীসকলৰ অকণমান আপোনালোকক চেহেৰাটো দেখাম, তেওঁলোকৰ অকণমান পৰিচয়টো কৰি দিম, কিয় কাকডোঙাত আছোঁ কাৰণে কাকডোঙাৰ বাবদৰে আপোনালোকক দিবলৈ আৰম্ভ কৰিছোঁ। আৰু আপোনালোকৰ লগত এতিয়া প্ৰথমতে লৈ যাম সেই অসমৰ ভিতৰত 7 নম্বৰ ৰেংক বা 8 নম্বৰ ৰেংক পাবলগীয়া সেই ছাত্ৰজনৰ ঘৰলৈ। ঠিক আছে, আপোনালোকক লৈ যাওঁ এতিয়া চমুৱা গাঁৱৰ দিশে। বন্ধু বান্ধৱীসকল, আপোনালোকক যে কৈছিলোঁ মই আহি পাইছোঁ এই চমুৱা গাঁৱৰ মানদীপ বৰা, আৰু যে একদম বহুত বহুত শুভেচ্ছা। কাকডোঙাৰ একদম গৌৰৱ। মই আজি কাকডোঙাবাসী হিচাপে ময়ো গৌৰৱ কৰিছোঁ, লগতে কাকডোঙাবাসীও গৌৰৱ কৰিছে। হয়, ধন্যবাদ থাকিল। কি ক'বা তোমাৰ কাকডোঙাবাসী কি ক'বা? হয়, মই ৰিজাল্ট পাই অতিকৈ সুখী হৈছোঁ আৰু যে এই কাকডোঙাৰ নামটো মই উলিয়াব পাৰিছোঁ সেইকাৰণে অতি আনন্দিত হৈছোঁ। এবাৰ অসম চৰকাৰে 3টা স্থান ৰাখিলে, তাৰে 5জনক তেওঁলোকে নাম ঘোষণা কৰি দিলে। 5জনৰ নাম ঘোষণা কৰিলে 3টা স্থানৰ ভিতৰত। আৰু এই কাকডোঙাৰ যিটো হাই ছেকেণ্ডেৰী, আমি পঢ়ি থকাৰ দিনৰ পৰা কাকডোঙা হাই ছেকেণ্ডেৰী বহুত ভাল ৰিজাল্ট আছিলে, কিন্তু পঢ়ি থকাৰ দিনৰ পৰা ভাল ৰিজাল্ট আছিলে যদিও স্থানপ্ৰাপ্ত হোৱা নাছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 8 নম্বৰ স্থানটো কাকডোঙা হাই ছেকেণ্ডেৰীত পাইছিলে। পোৱাৰ পিছত আজি কাকডোঙাৰ নামটো নোলালে। কিয় নোলালে প্ৰথম কথা ইয়াৰ পৰা জানিম, গোটেইখিনি জানিম। দেউতাক এফালে আছে, তুমি কোৱা, তুমি কিমান পাৰ্চেণ্টেজ পালা? হয়, মোৰ মুঠ নম্বৰ 583। 583। হয়। ক'ত কিমান নম্বৰ পালে ক'ব পাৰিবা? মাৰ্কশ্বিটখন লগাই দিওঁ, ডাইৰেক্ট কৈ দিয়া। হয়, মই অসমীয়াত 94, ইংৰাজীত 100, ছ'চিয়েল ছায়েন্সত 100, ছায়েন্সত 97 আৰু মেথছত 92 আৰু এডভান্সত 100 পাইছোঁ। আজি তুমি যে পাৰ্চেণ্টেজটো যে পালা, তুমি কেনেকৈ গম পালা তুমি যে 8 নম্বৰ স্থান বা 7 নম্বৰ স্থানত যে পাইছিলো বুলি তুমিতো দৃঢ়তাৰে ক'ব পাৰিবা? হয় হয়, যিহেতু আমাৰ সেৱা বৰ্ডে যি 3টা স্থান দিছে তাৰে 3 নম্বৰ যোনগৰাকীয়ে পাইছে তেওঁৰ মুঠ নম্বৰ হৈছে 588, আৰু সেইমতে চাবলৈ গ'লে মোৰ মুঠ নম্বৰ হৈছে 583। সেইটো নিৰ্ণয় কৰিলে তুমি 8 নম্বৰ। হয় হয়। তোমাৰ দুখ লাগিছে নাই যে চৰকাৰৰ এই সিদ্ধান্তটো তুমি কি ক'বা? কোন চালে যিটো সেৱা বৰ্ডে বাছিলে 3টা স্থান, তেওঁলোকে প্ৰথমে কৈছিলে যে ৰেংক ব্যৱস্থাটো নাথাকে, সম্পূৰ্ণৰূপে উঠাই দিয়া হ'ব। তো তেওঁলোকে যিহেতু মাত্ৰ 3টা স্থান দিলে, হয়তো তেওঁলোকে কি ভাবিলে মই নাজানো, কিন্তু তেওঁলোকে যদি 10টা স্থান ৰাখিলেহেঁতেন মই কিবা এটা পালোহেঁতেন। তেওঁলোকে কি ভাবিলে মই নাজানো বাৰু ভালকে, তথাপিও মই কিবা এটা পঢ়ালে আমাৰ কাকডোঙাৰ নাম হ'লহেঁতেন, সেইকাৰণে মই গৌৰৱ বেছি অনুভৱ কৰিহেঁতেন। তথাপিও মই আনন্দিত হৈছো। এই তুমি ৰিজাল্টৰ কাৰণে তুমি কাক বেছিকে তুমি হেৰি দিবা, মানে কৃতজ্ঞতা জ্ঞাপন কাক কৰিবা স্পেচিয়েলি? হয়, মই নিশ্চয়কৈ এই ৰিজাল্টক মোৰ আঁৰত বিশেষকৈ আছে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল, মোৰ পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়াসকল। তেওঁলোকে মোক যি সাহস বা প্ৰেৰণা দিছিলে পৰীক্ষাটোৰ প্ৰতি, তাৰ বাবে মই এই ফলাফলটো পাবলৈ। আৰু তুমি বহুতে কয় যে মই 24 ঘণ্টাৰ ভিতৰত 13 ঘণ্টাই পঢ়ো, তুমি কিমান ঘণ্টা পঢ়িছিলা? হয়, মোৰ তেনেকুৱা নিৰ্দিষ্ট একো সময় নাছিলে, মোৰ যেতিয়া মন যায় তেতিয়া। এনে 24 ঘণ্টাৰ ভিতৰত তুমি এভাৰেজ কিমান পঢ়িছিলা, কিমান পঢ়াইছিলা? নে একেটা বন্ধ কোঠাতে পঢ়ি সোমাই থাকা, বাহিৰৰ হাৱাটো খাইছিলা নাই? নাই মোৰ মইতো ভাওনা কৰে জানো, বেলেগ এটা কলাও আছে। বাহিৰৰ হাৱা কিছুমানে এনেকুৱা মই 24 ঘণ্টাৰ ভিতৰত 13 ঘণ্টাই পঢ়ো, তুমি তেনেকুৱা কিবা এটা ঘণ্টা পাইছিলা? নাই, মোৰ তেনেকুৱা একো নিৰ্দিষ্ট সময় নাছিলে। যেতিয়া মোৰ আমনি লাগে তেতিয়া মই টিভিটো চাওঁ, বা কেতিয়াবা মোবাইলটো চাওঁ, বা বাহিৰত খেলোঁগেও অলপ। তাৰমানে তুমি কি ক'ব বিচাৰিছা যে খেলা ধূলা কৰাৰ পিছতো তুমি যে ভাল ৰিজাল্ট কৰিছা, অকল যে এই বাকীখিনি খেলা ধূলা বা ধৰি বাকী যিখিনি তুমি কৰা সেইখিনিও কৰি থাকিলে পঢ়াত কোনো হেম্পাৰ নপৰে বুলি তুমি ক'বা ন? হয় হয়। তুমি ভাওনা কৰা, কি পাৰ্ট ল'লা? মই একদম প্ৰথমতে লৈছিলোঁ, আমাৰ বিদ্যালয়তে লৈছিলোঁ, দৈত্য এটা লৈছিলোঁ। দৈত্য চেহেৰা নহয়, দৈত্য নিছে। আৰু তাৰপিছত আহি লাষ্টত বিষ্ণু কৃষ্ণ বা তেনেকে লৈছোঁ। কিমান হ'ব এই যে ল'ৰাটোৱে যে 8 নম্বৰ স্থান পাইছিল, আজি 8 নম্বৰ স্থান পোৱাৰ পিছতো কাকডোঙাখন আজি নিমাত হৈ থকা নিচিনা লাগিছে নাই? সেইটো ফালৰ পৰা মই বৰ দুখ পাইছোঁ, কাৰণ এটা সামাজিকতা ৰক্ষা কৰিব পৰা ক্ষমতাটো চৰকাৰ আছিল নিশ্চয়, কিন্তু ঘুপুৰাই আঁতৰাই দিয়া পৰা বঞ্চিত হ'বলগীয়া কাৰ্যটো আমাৰ ঘৰতে প্ৰথম হ'ল। গতিকে মই সেইটো অতিকৈ ক্ষোভ প্ৰকাশ কৰিছোঁ, কাৰণ তেওঁলোকক আমি উৎসাহ দি পেলাই সদায় শিক্ষাদান দিওঁ, ঘৰত পঢ়াওঁ, স্কুলত পঢ়াওঁ, বা য'তে ত'তে বাটে ঘাটে পালেও আমি সদায় শিক্ষাৰ লগতে জড়িত হৈ থাকোঁ। গতিকে তেনেস্থলত পোৱাটো মই বৰ কামনা আছিল, আৰু মই এইটো ঈশ্বৰৰ ওচৰতো ভিক্ষা মাগিছিলোঁ যে কিবা এটা চৰকাৰৰ বিভাগৰ লগত পদক্ষেপ হ'ব পৰা এটা ক্ষমতা যাতে পায়। গতিকে এইটো মই বাঞ্ছাও আছিল, কিন্তু সেইটো সম্পূৰ্ণ কৰিবলৈ কি কাৰণত আমি বঞ্চিত হ'লো। এতিয়া এইটোৱে বুজিলো, এখেতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু ল'ৰাই তেওঁ এই কামটো কৰি দেখুৱালে, ভগৱানৰ চকু মিলি চালে, নেচালে চৰকাৰে। হয়নে? হয়।
এতিয়া মই ভগৱানতকৈ ওপৰত চৰকাৰ হৈ পৰিলে। কিন্তু চৰকাৰেনো ইমান সেইখিনি ল'ৰা ছোৱালীক ইমান দুৰ্ভগীয়া বুলি কিয় ভাবিলে মই নাজানো। নাই আপুনি কি হ'ব যদি ৰেংকটো থকা ভৱিষ্যতে থকাটো ৰখাটো বিচাৰে নে ৰেংকটো একেবাৰে টোটেলি আঁতৰাই দিব বিচাৰে? ৰেংকটো তেওঁলোকে ধৰিলে সম্পূৰ্ণকে ৰাখক আৰু নাৰাখিলে সম্পূৰ্ণকে বিচ্ছেদ কৰক। কাৰণ আকৌ তাৰে মাজৰ পৰা ফালৰি কাটি 3টা স্থান পোৱা বা 5টা স্থান পোৱা সেইটো মই কামনা মোৰ নহয়। আৰু কি ক'ব যে এই যে আজি 8 নম্বৰ স্থানটো বা 7 নম্বৰ যিকোনো এটা স্থান যেতিয়া পালেহেঁতেন আজি গাঁওখনৰ এটা গৌৰৱ হ'লহেঁতেন। কাকডোঙা হাই ছেকেণ্ডেৰী আজিলৈকে তেনেকুৱা ধৰণৰ হয় মানে স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ওলোৱা নাছিলে, এইবাৰেই ওলাইছিলে আৰু এইবাৰে চৰকাৰে গপংকে এইটো বন্ধ কৰিলে। আৰু এনেও তেওঁৰ ওপৰত আমাৰ আশা আগৰ বাল্যকালৰ পৰাই নিকেতনতো তেওঁ পদবী লাভ কৰিছিলে বিভিন্ন শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। আৰু হাই ছেকেণ্ডেৰী অহাৰ পিছতো টিচাৰসকলৰ লগত আমাৰ সদায় ওতঃপ্ৰোত সম্পৰ্ক আছিল। আৰু তেওঁলোকেও সেইটো বাঞ্ছা কৰে, তাৰ আমাৰো আছিল। কিন্তু সেইটোকে আপুনি কি ক'ব যে চৰকাৰী স্কুলৰ সকলোৱে নিন্দা কৰি থাকে, হয় চৰকাৰী স্কুলে ভাল ফলাফল দেখুৱাব নোৱাৰে বুলি কয়, কিন্তু চৰকাৰী স্কুলে যে ভাল ফলাফল দেখুৱায় এই চৰকাৰী স্কুল আৰু ব্যক্তিগত স্কুলৰ মাজত মানে ফেৰিয়া ফেৰি আছে যে চৰকাৰী স্কুলত একো পজিশ্যন নৰে। কাকডোঙা হাই ছেকেণ্ডেৰী এবাৰতো দেখাই দিছিলে যে ছমাৰ স্কুলত এবাৰ ৰ'ব নে কি ক'ব আপুনি চৰকাৰী স্কুল আৰু ব্যক্তিগত স্কুলৰ? ময়ো এজন কাৰণ চৰকাৰী স্কুলৰ শিক্ষক, গতিকে মই চৰকাৰ আমাৰ শিক্ষা প্ৰক্ৰিয়াৰ মাজত থকা যিটো সৌভাগ্য সেই সৌভাগ্যৰ পৰা মই একেবাৰে বঞ্চিত কৰিলে বুলিয়ে ভাবিছোঁ। কাৰণ যিহেতু সদায় আমাৰ প্ৰাইভেট স্কুলৰ লগত জড়িত, আমিও জড়িত বাৰু, আমি তাক এৰাই পেলোৱা নাই। কিন্তু তথাপিও আমি এই যিটো একাগ্ৰতাৰ মাজত হ'ব লাগিছিল সেই কাৰ্যসূচীটো নোহোৱাৰ কাৰণে আমি প্ৰকৃততে আমাৰ কাকডোঙাবাসীৰ লগতেই মই পিতৃ হিচাপেও মই সেইটো বৰ দুখ প্ৰকাশ কৰিছোঁ। কাৰণ যিহেতু আজি সেই ৰেংকটো পোৱা হ'লে তেতিয়াহ'লে আমাৰ সকলোৱে আমি গৌৰৱ কৰিলোহেঁতেন। বা যাই কি নহওক জ্ঞানৰ অভাৱ নঘটে, তেওঁ জ্ঞানৰ মাজৰ পৰা এই সুখ্যাতি চিৰ জীৱন ৰৈ থাকিব। চৰকাৰেও সেইখিনি লক্ষ্য ৰাখিব অলক্ষিতভাৱে, আৰু সেইটো মোৰ এক উদ্দেশ্যও। আৰু ভাল লাগিছে। এনে ভাবিছিলে নে ল'ৰাই কিবা এটা এনেকে পজিশ্যন পাব পৰা স্থান পাব বুলি? ভাবিছিলো, কিন্তু ৰেংকটো নোহোৱাৰ কাৰণে এতিয়া অকণমান বেয়া লাগিছে। বেয়া লাগিছে। মই এইটোকে ক'ব খুজিছো যে অকল পঢ়িয়ে নহয় যে খেলা ধূলা কৰিবও লাগে ল'ৰা ছোৱালীয়ে, যে অকল পঢ়ি থাকিও সেইটো সাফল্য লাভ কৰিব নোৱাৰি, তেওঁলোকে মাজে মাজে সময়ে খেলা ধূলাটো কৰিব লাগে। আৰু তুমি আমাৰ এইফালে কি ক'ব, কেনেকুৱা লাগিছে? খুব আনন্দ লাগিছে। মই গাঁৱৰ নামঘৰীয়া কৰোঁ, তেওঁলোকে সকলোতো পৰীক্ষাৰ আগত তেওঁলোকে বন্তি এগছ জ্বলায়, ময়ে আশীৰ্বাদ দিওঁ গাঁওখনলৈও সুনাম আৰু মাক বাপেকৰ সুনাম আহক বুলি মই হিয়া ভৰা আশীৰ্বাদ দিওঁ। ইয়াত মোৰ খুব ভাল লাগিছে। গাঁওখনৰ যে গৌৰৱ, বংশৰ গৌৰৱ, আমাৰ ওচৰ চুবুৰীয়াৰ গৌৰৱ তেওঁ কঢ়িয়াই আনিব পাৰিছে। সেইকাৰণে মই সদৌ চমুৱা গাঁৱৰ লগতে কাকডোঙা মৌজাৰ মানে হৈ মই গৌৰৱান্বিত। জ্ঞানদীপ বৰা, মই নিজে দুগজী শইকীয়া কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত শিক্ষক। জ্ঞানদীপ বৰা মোৰ লগত আছে। আজি জ্ঞানদীপ বৰাৰ ঘৰত আমি উপস্থিত আছোঁ। জ্ঞানদীপ বৰাৰ ফলাফলক লৈ আমি জ্ঞানদীপৰ ফলাফলত যথেষ্ট উৎফুল্লিত হৈছোঁ, আনন্দ লাভ কৰিছোঁ। আমাৰ এটা খালি আক্ষেপ থাকি গ'ল যে আমি অসমৰ ভিতৰত 10টা স্থানৰ ভিতৰত আজি স্থান লাভ কৰিলেহেঁতেন যদি সেৱাই 10টা স্থান ঘোষণা কৰিলেহেঁতেন। কাৰণ আমি আপোনালোকক জনাব বিচাৰিছোঁ 3টা স্থান ইতিমধ্যে ঘোষণা কৰিছে। 3 নম্বৰ স্থানটোৰ ছাত্ৰজনে পাইছে 588, তেওঁ লাভ কৰিছে 583। সেই মৰ্মে যদি চাবলৈ যাওঁ আমি 10টা স্থানৰ ভিতৰত তেওঁ 8 নম্বৰ, অতি কমেও 8 নম্বৰ স্থানত তেওঁ থাকিলেহেঁতেন। আৰু আজি এই গোটেই কাকডোঙাৰ লগতে গোলাঘাট জিলাৰ ভিতৰত এটা গৌৰৱৰ বিষয়। আৰু এটা কথা আপোনালোকক জনাব পাই সুখী হৈছোঁ, ইতিমধ্যে আমি জিলা শিক্ষা বিভাগৰ পৰা তথ্য লাভ কৰিছোঁ যে জ্ঞানদীপ বৰাই গোলাঘাট জিলাৰ চৰকাৰী বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে। আৰু গোলাঘাট জিলাৰ ভিতৰত তেওঁ দ্বিতীয় স্থান লাভ কৰিছে। এজন ছাত্ৰই 584 পাইছে, তেওঁ 583। তেওঁ জিলাৰ ভিতৰত দ্বিতীয় আৰু চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে, যি আমাক গৌৰৱান্বিত কৰিছে। আৰু আমি ভাবিছোঁ যে জ্ঞানদীপ বৰাৰ ভৱিষ্যত ভাল হ'ব। আৰু তেওঁ যথেষ্ট কষ্ট কৰিছিলে, আমি জ্ঞানদীপ বৰাক পঢ়াৰ দিনত যথেষ্ট কষ্ট কৰিছিলে, যথেষ্ট তেওঁ অধ্যয়ন কৰে। আৰু এই জ্ঞানদীপ বৰাৰ আদৰ্শ সকলোৱে আমাৰ ছাত্ৰ ছাত্ৰীকে ল'ব বুলি আমি আশা কৰিছোঁ আৰু তেওঁক আমি শুভেচ্ছা জনাইছোঁ। ভৱিষ্যত পৰিকল্পনা কি হোৱাৰ আশা থাকে? হয়, মোৰ ইতিমধ্যে ৰামানুজন জুনিয়ৰ কলেজত এডমিশ্যন হৈ গৈছে আৰু ভৱিষ্যতে ইঞ্জিনিয়াৰিং হোৱাৰ সপোন আছে। ভৱিষ্যত ইঞ্জিনিয়াৰ, বঢ়িয়া। চমুৱা গাঁৱে এজন সুদক্ষ ইঞ্জিনিয়াৰ পাব বুলি আশা ৰাখিলে। আৰু কাকডোঙাৰ বাকী যিকেইজন আছে আমাৰ
ডিষ্টিংশ্যন পোৱা তেওঁলোকৰো অকণ চেহেৰাকেইটা তেওঁলোকৰ লগতো বাৰ্তালাপ কৰি তেওঁলোকৰ মনোভাৱ আপোনালোকৰ আজি ভিডিঅ'টো পাব আৰু কেনেকুৱা লাগিছে চাবলৈ কাকডোঙা বাৰ্তা হিচাপে ভিডিঅ'টো বনাইছোঁ কাকডোঙাবাসী হিচাপে গৌৰৱ কৰিছোঁ আৰু ইয়াকো মানে তোমাৰ জ্ঞান দিৱসো যিটো জ্ঞান দিৱৰ যিটো জ্ঞানৰ ভঁৰাল আৰু বাঢ়ি যাওক আশা কৰিলোঁ টিউশ্যন কিমান লৈছিলা এনেই 12 মাহ 13টা টিউশ্যন লৈছিলা নাই মোৰ তেনেকুৱা নাছিলে মই 2টা বিষয়ত টিউশ্যন লৈছিলোঁ দুটাত হয় মই গণিত বিষয়ত টিউশ্যন লৈছিলোঁ আৰু ইংৰাজী লৈছিলোঁ কোনে গণিতৰ কোনে লৈছিল গণিতৰ ধ্ৰুৱজ্যোতি ধ্ৰুৱজ্যোতি শইকীয়া তাৰমানে কি ক'বা তুমি ভাইটিৰ ৰিজাল্টত কি ক'বা হয় যথেষ্ট সুখী হৈছোঁ তাৰ ৰিজাল্টটো পাই আচলতে তাৰ পৰা আশা কৰিছিলোঁ এনেকুৱা এটা ৰিজাল্টৰ হয়তো চৰকাৰে যদি আগৰ নিয়মমতে 10টা ৰেংক ৰাখিলে হয় তেতিয়াহ'লে হয়তো 8ম স্থানটো আমাৰ কাকডোঙা অঞ্চলটোলৈকে আহিলে হয় সেইটোৱে আৰু অকমান দুখ এটা আছে আৰু দুখ মানে থাকিলে ভাল ফলাফল পোৱাৰ পিছতো অকমান দুখ চকুব হয় এইটো এটা থাকিব হয় না সেইটোৱে বাকী আৰু। তোমাৰ চিনাকিটো তেতিয়া আমাৰ নামটো কৈ দিম হয় নমস্কাৰ মোৰ নাম গায়ত্ৰী বৰা তুমি এতিয়া কি পঢ়ি আছা মই BSc কৰি আছোঁ JP কলেজৰ পৰা যোৰহাট শুভেচ্ছা থাকিল দেই ঘৰৰ হয় ধন্যবাদ বন্ধু বান্ধৱীসকল কাকডোঙা বাৰ্তাটো আপোনালোকক দিলোঁ ইতিমধ্যে যিটো অসমৰ ভিতৰত 8 নম্বৰ স্থান বা 7 নম্বৰ স্থানৰ ভাইটিক দেখুৱালোঁ এতিয়া আহি পাইছোঁ আমাৰ কাকডোঙাৰে গৌৰৱ কৰিছে ডিষ্টিংশ্যন পাইছে কি নাম তুমি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী দীপজ্যোতি বৰা মই 85.5% পাই এইবাৰ SSLC পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ বঢ়িয়া খুব সুন্দৰ আৰু এওঁলোকৰ ঘৰলৈ আগৰ ভিডিঅ' এটা আপোনালোকে পাইছে এওঁলোকৰ ককায়েকো পাইছিলে ডিষ্টিংশ্যন হয়নে তোমালোকৰ দাদাৰ নাম কি আছিলে অবিনাশ বৰা অভিনাশ ইয়াৰ এওঁ ককায়েকো ডিষ্টিংশ্যন পাইছে আৰু এওঁ পাইছে দেউতাৰ নাম কৈ দিয়া চিনাকিটো কাকডোঙাবাসীয়ে জানিব লাগিব দেউতাৰ নাম কৈ দিয়া দেউতাৰ নাম ঐচ্যুত বৰা আৰু মাৰ নাম লক্ষী বৰা কাকডোঙা এইকণ পৰে নাম খটুৱাল গাঁও নামখেতল ক'ত নাম লগাব তুমি মই এতিয়া কনচেপ্টতে ভাবিছোঁ কনচেপ্টত এই যে আমাৰ যে এতিয়া যে কাকডোঙাৰ ল'ৰা ইয়াৰ নাম কি আছিলে জ্ঞানদীপ হয় নহয় ডিষ্টিংশ্যন যে পাইছে বা 8 নম্বৰ বা 7 নম্বৰ স্থান পাম বুলি ভাবিছিলে নেপালত কেনেকুৱা লাগিছে যে পোৱাহঁতত বেছি ভাল লাগিলে নেকি স্থানটো দিয়াত পোৱাহঁতে আমাৰ স্কুলখনলৈও বহুত গৌৰৱ কঢ়িয়াই আনিলে নে সি আৰু আমাৰ লগৰবোৰো মনটো ভাল লাগিলে ন তেনেকুৱা এটা হেৰি কৰাহেঁতেন তুমি আশা কৰা মতে পাইছানে ফলটো নে কিবা খেলি মেলি হৈছে মই আশা কৰা মতে ফল আশা কৰা মতে পাইছা বাকী শুভেচ্ছা থাকিল এতিয়া ক'ত নাম লগাবা তুমি মই এতিয়া কনচেপ্টতে ভাবিছোঁ কনচেপ্টত নাম ফৰ্ম চৰ্ম ফিল আপ হৈ গ'ল ফৰ্ম ফিল আপ নহয় এতিয়া হেৰি কৰিম বঢ়িয়া এয়া হৈছে এইখন নাম খাটোৱালৰ পাপাৰ নাম খটো পোৱা যায় এওঁলোকৰ ঘৰলৈ আগতো আহিছোঁ ভিডিঅ' আপোনালোকে পাইছে আৰু তোমালোকে অশেষ শুভেচ্ছা থাকিলে আগন্তুক কিন্তু আৰু ভালদৰে যোৱা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আকৌ আহিম হা বাকী শুভেচ্ছা থাকিলে ইয়াত ঠিক আছে বাকী তেওঁলোকৰো অকণমান চাৰ্জ চিনাকি কৰি পেলাই ভিডিঅ'টো সামৰিম কেলৈ কাকডোঙা এটা গুড নিউজ হিচাপে কাকডোঙাবাসীৰ লগতে আমাৰ অসমবাসীলৈ আগবঢ়াই দিছোঁ ঠিক আছে ধন্যবাদ চেঞ্চেকেইটা মিলাইছোঁ আকৌ ভৱিষ্যতে কি হ'বা তুমি মই হ'বলৈ কি এইম কি মা চাৰ্টেন একাউণ্টেণ্ট তেনেকুৱাই মানে এওঁ টেক্সৰ কাম কৰিব GST PST এইবিলাকৰ কাম কৰিব নহয় টেক্সৰ ইনকম টেক্সৰ মানে আমাৰ নিচিনা দোকানীবিলাকৰ কামবোৰ কৰিবলৈ ভাল চাৰ্টাৰ একাউণ্ট কৰিব বাকী শুভেচ্ছা থাকিল দেই বন্ধু বান্ধৱীসকল এতিয়া আহি পালোহি আমাৰ কাকডোঙাৰ এখন চমুৱা গাঁৱৰ নিবাসী প্ৰদীপ দা নহয় জানো প্ৰদীপ দাৰ ছোৱালী প্ৰথমতে চিনাকিটো দি দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী লক্ষীপ্ৰিয়া শইকীয়া এইবাৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ কিমান 87 87 মানে ডিষ্টিংশ্যন হয় কাকডোঙাত এবাৰ ডিষ্টিংশ্যন কেইটা হ'ল 4টা 4জনৰ ভিতৰত তুমি এজন প্ৰথমতে একদম বহুত শুভেচ্ছা জনাইছোঁ দেই আপোনালোক এয়া ককা নি হয় অঁ এনেই কেনেকুৱা লাগিছে হে ভাল লাগিছে বঢ়িয়া বঢ়িয়া এটা না হে অঁ হয়নে সুখী বাকী কোৱা কেনেকুৱা লাগিছে তোমাৰ মোৰ ভালেই লাগিছে আশা কৰা মতে পাইছা নাই আশা কৰা মতে পাইছোঁ যদিও মানে মেথছত লেটাৰ মাৰ্কটো নাহিলে মানে কিমান কমিলে 6 মাৰ্কছ কমিলে 6 তুমি ভাবিছিলা মানে কিমান আহিলে টোটেল এতিয়া 74 74 তাৰমানে তুমি লেটাৰ আহিব বুলি ভাবিছিলা ভাবিছিলোঁ বাৰু দিয়া অকণমান খেলি মেলি হ'ল বাকী ইমান এটা যোৱা বছৰটো বহুত খেলি মেলি হৈছিলে তোমালোকে নিউজ পাইছিলা বাকী দেউতাৰ নামটো প্ৰদীপ আৰু বাকী আপুনি কওক কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে পাৰ্টি চাৰ্টি চলিলে নাই পাৰ্টি এতিয়ালৈকে চলা নাই আৰু চলিব এতিয়া নাম লগাবা ক'ত ফৰগাটিং চিনিয়ৰ ছেকেণ্ডেৰী স্কুল কাটিং শুনি আছে আৰু ঘৰত কোন কোন আছে আপোনালোক তোমালোকৰ মোৰ ককা আছে মা দেউতা আৰু ভাইটি কি নাম বেটা নমস্কাৰ কোনে ঢোল বজাই আছিলে বজাব জানানে তুমি আৰু কি কৰা পঢ়াৰ বাদে আৰু কি কৰিব জানা মই কিবা এটা দেখিছোঁ এই ট্ৰফিটো কাৰ ভাইটি ভাগ কিহৰ আৰ্টৰ আৰ্টৰ নি অঁ হয়নে অঁ তুমি বাকী পঢ়াৰ বাদে বেলেগ কি কৰা মোৰ কিতাপ পঢ়িয়ে ভাল লাগে কিতাপেই পঢ়া অকল কিতাপ লিখা চিখা কৰা নাই কেতিয়াবা লিখা বাকী ঢোল বজাব জানা চব বজাই দেখোন কি বজাব জানা খুব সুন্দৰ এতিয়া আমি যাম আৰু দুজন ষ্টুডেণ্ট আছে দুজনৰ ঘৰত গৈ শুভেচ্ছা বাণী দি আপোনালোকলৈ চাহ চিনাকিটো আগবঢ়াই দিম বাকী ধন্যবাদ থাকিল দেই ধন্যবাদ
বাকী ধন্যবাদ বান্ধৱীসকল। এতিয়া যাবলৈ ওলাইছিলোঁ বাঘৰ গাঁও, কিন্তু বাঘৰ গাঁৱৰ যাবলৈ ওলাওঁতেই আমাৰ ডিষ্টিংশ্যন পোৱা ভাইটিক ৰাস্তাতে পালোঁ। বৰ্তমান দোকান এখনে পাইছোঁ দাদাৰ হোটেলত। কোৱা না, চিনাকিটো দিয়া, শুভেচ্ছা থাকিল প্ৰথমতে দেই। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ জ্যোতি গগৈ। দেউতাৰ নাম? দেউতাৰ নাম শ্ৰী তুষেশ্বৰ গগৈ। তুষেশ্বৰ গগৈ। পাৰ্চেণ্টেজ কিমান পাইছা? পাৰ্চেণ্টেজ মোৰ 85। 85? ক'ত কিমান নম্বৰ পালা গাই দিয়াচোন। আছামিছত পাইছোঁ 93, ছ'চিয়েল ছায়েন্সত 93, তাৰপৰা হিন্দীত 85, তাৰপৰা ছায়েন্সত 82, মেথছত 75। মেথছটো অকণমান খেলি মেলি আহিল নি বাৰু? অলপ খেলি মেলি। উচ্চ গণিতৰ দিলা হয় নহয়? অঁ। আৰু কি আছিলে? আৰু ইংলিছত পাইছিলোঁ 80। বাকী এতিয়া ক'ত নাম লগাব তুমি? মই এতিয়া ছায়েন্সত ল'ম বুলি ভাবিছোঁ। ছায়েন্সত? কোন কলেজ? কলেজ দিয়াৰ ল'ম বুলি। দিয়াৰ। আৰু লগৰকেইটা ক'ত গ'ল? তোমাৰ একদম ভাল হোটেল, এইফালে চাই দিয়া। একদম নাম্বাৰ 1 ঘুগুনি বনায়, সেইটো এটা চিনাকি কৰিছোঁ। নাম্বাৰ 1 ঘুগুনি, 10 টকাত সেই প্লেট ঘুগুনি দিয়ে। আৰু বাকী তোমালোকৰ ফালে ৰাস্তাটোৰ কাৰণে যাবলৈ নহ'ল, দেউতাক খালি ক'বা দেই। নিত্য নিৰঞ্জন দাই লগ পালে বুলি বাটতে, তুমি ইয়াত থকাৰ কাৰণে নাযাওঁগৈ। বাকী শুভেচ্ছা থাকিল হা। ঠিক আছে, বঢ়িয়া। বান্ধৱীসকল আহি পেলাই পালোহি ডুবিয়ালত, আৰু ডুবিয়ালতে শংকৰদেৱ শিশু নিকেতনৰ পৰা পাছ কৰিছে শ্ৰীমতী চয়নিকা বৰাই ডিষ্টিংশ্যন পাইছে। বৰা লিখে, আৰু তেওঁলোক বহুত বহুত শুভেচ্ছা জনালোঁ। তেওঁলোকৰ ঘৰ মানে মোমাইকৰ ঘৰ, মানে মোমাইকৰ ঘৰলৈ আহিলোঁ। বৰ্তমান ঘৰৰ দৰ্জা বন্ধৰ কাৰণে। মোমাইকৰ নাম কি আছিলে? ককা কি নাম? ককাকৰ নাম? ৰবীন বৰাৰ ইলা বৰা। অঁ, আৰু তেওঁ গুৱাহাটীত থাকে কাৰণে নাই ঘৰত, আৰু তেওঁলোকক শুভেচ্ছা জনালোঁ। ডুবিয়াললৈ আহিলোঁ আৰু আপোনালোকক দেখালোঁ কাকডোঙাত কাকডোঙাৰ মাজত কোনে কোনে গৌৰৱ উজ্জ্বল কৰিলে। শংকৰদেৱ শিশু নিকেতনৰ পৰা পঢ়িছিলে নহয়? শংকৰদেৱ শিশু নিকেতনত পঢ়ি পেলাই তেওঁ সুখ্যাতি মানে পাছ কৰিছে। সকলোকে শুভেচ্ছা জনালোঁ। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কি কৰে কৰিব। কাকডোঙাৰ ভিডিঅ' এটা কাকডোঙাৰ বাৰ্তা হিচাপে বনালোঁ, যদি আপোনালোকে ভাল পাইছে জনাব খালি।